1826 চনৰ 24 ফেব্ৰুৱাৰী হ'ল অসম ভূখণ্ডৰ খিলঞ্জীয়া চিনাক্তকৰণৰ ভিত্তি বছৰ, যিটো আন্তঃৰাষ্ট্ৰীয় নীতিমতেহে প্ৰযোজ্য। গতিকে 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ সময়ত অসম ভূখণ্ডত বসবাস কৰি থকা খিলঞ্জীয়া জাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোকসকলৰ যিসকল বংশধৰ, সেইসকলে প্ৰকৃত খিলঞ্জীয়া আৰু সেইসকলৰহে সুৰক্ষাৰ প্ৰশ্ন আৰু সেইসকলেহে সুৰক্ষিত হ'ব লাগে। আন কোনোবা ভাৰতীয় নাগৰিক বা অন নাগৰিকৰ সুৰক্ষাৰ প্ৰশ্নটো ইয়াত নাহে, অসম ভূখণ্ডত নাহে। অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াসকলে আজি মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ হেৰুৱাইছে। আজি উজনি অসমত মৰাণ, মটক, আহোম, চুতীয়া, কছাৰী ইত্যাদি জনগোষ্ঠীৰ প্ৰতিনিধি নোহোৱা হৈছে। অখিলঞ্জীয়া বা তথাকথিত ভাৰতীয় মূলৰ মানুহে প্ৰতিনিধি হৈছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা। মটক ৰজা সৰ্বানন্দ সিংহৰ ঠাই, মৰাণ ৰজা বডৌচাৰ ঠাই, এই এলেকাটোতে আছিল বৰাহী কছাৰী ৰজা ঠাকুমতাৰ ঠাই। এজে হ'ল কছাৰী আৰু মৰাণসকলো কছাৰী, তেওঁলোকৰ যি হাজাৰ বছৰীয়া ক্ষমতা আৰু অধিকাৰ, তাৰ পৰা তেওঁলোক আজি বঞ্চিত হৈছে। গতিকে এইটো এটা ডাঙৰ অন্যায়। আৰু এইটো ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদে কয় যে এই খিলঞ্জীয়াসকলে 100% সুৰক্ষিত হ'ব লাগিব। তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য, শিক্ষা, স্বাস্থ্য সকলো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট সুৰক্ষিত হ'ব লাগিব আৰু সুন্দৰকৈ পৰিচালনা হ'ব লাগিব। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। 1826 চনৰ 24 ফেব্ৰুৱাৰী হ'ল অসম ভূখণ্ডৰ খিলঞ্জীয়া চিনাক্তকৰণৰ ভিত্তি বছৰ, যিটো আন্তঃৰাষ্ট্ৰীয় নীতিমতেহে প্ৰযোজ্য।